আজিৰ পৰা প্ৰায় 460 কোটি বছৰ আগত আমাৰ সূৰ্যটো গেছ আৰু ধূলিৰ বিশাল ডাৱৰৰ পৰা গঠন হৈছিল। মাধ্যাকৰ্ষণ শক্তিয়ে পদাৰ্থবোৰক একেলগে টানি নিয়াৰ লগে লগে বাকী থকা পদাৰ্থবোৰে নৱজাত তৰাটোৰ চাৰিওফালে ঘূৰি ঘূৰি এটা ঘূৰ্ণনশীল ডিস্ক গঠন কৰিলে। এই ডিস্কৰ ভিতৰত সৰু সৰু কণা সংঘৰ্ষ হৈ একেলগে আবদ্ধ হৈ বৃহৎ আকাৰৰ বহুতো শিলৰ সৃষ্টি কৰিছিল। এই শিলাসমূহ অৱশেষত একত্ৰিত হৈ পৃথিৱী আৰু আন গ্ৰহসমূহ গঠন হৈছিল। প্ৰথমতে পৃথিৱীখন অগ্নিময় গলিত অৱস্থাত আছিল। লোহাৰ দৰে গধুৰ মৌলবোৰ ডুব গৈ পৃথিৱীৰ কেন্দ্ৰ গঠন হৈছিল আৰু লঘু পদাৰ্থই খোলাটো গঠন কৰিছিল। সঘনাই আগ্নেয়গিৰিৰ বিস্ফোৰণে গ্ৰহটোক গঢ় দিছিল। গ্ৰহটো ঠাণ্ডা হোৱাৰ লগে লগে আগ্নেয়গিৰিৰ গেছবোৰে ডাঠ বায়ুমণ্ডলৰ সৃষ্টি কৰিছিল। জলীয় বাষ্প ঘনীভূত হৈ বৰষুণ পৰি পৃথিৱীত প্ৰথম সাগৰৰ গঠন হৈছিল। এই মহাসাগৰবোৰত 350 কোটি বছৰৰ আগতে প্ৰথম সৰল জীৱৰূপৰ আবিৰ্ভাৱ হৈছিল, যিয়ে পৃথিৱীত জীৱনৰ অবিচ্ছেদ্য যাত্ৰা আৰম্ভ কৰিছিল। ধূলিৰ ঘূৰ্ণনশীল ডাৱৰৰ পৰা আজি আমি বাস কৰা সজীৱ পৃথিৱীখন। পৃথিৱীৰ গঠন হ'ল এক সময় বিশৃংখলতা আৰু ৰূপান্তৰৰ কাহিনী। এনেধৰণৰ আৰু ভিডিঅ' পাবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব।